20 লাখৰ পৰা 27 লাখ পৰিয়ালক আমি অৰুণোদয় দিলো। এইবাৰ এই যিটো অৰুণোদয় পখেক চলি আছে, এই পখেকত আমি অৰুণোদয় পোৱা মানুহৰ সংখ্যা 27 লাখৰ পৰা পুনে 40 লাখলৈকে আমি বৃদ্ধি কৰিম। অৰ্থাৎ যদি ঢকুৱাখানা সমষ্টিত আগতে 22,000 পৰিয়ালে অৰুণোদয় পাইছিল, এতিয়া 29,000 30,000 পৰিয়ালে অৰুণোদয় পাব। যদি আমাৰ লখিমপুৰত 22,000 পৰিয়ালে অৰুণোদয় পাইছিল, এইবাৰ 29-30,000 পৰিয়ালে অৰুণোদয় পাব। নাৰায়ণপুৰত বা বিপুৰীয়াত আগতে যদি বা ৰঙানদী নাওবৈচাত আগতে যদি 22,000 অৰুণোদয় পাইছিল, এইবাৰ 30,000 পাব। লখিমপুৰত আৰু এটা লাভ হ'ল, সমষ্টি এটা বাঢ়ি যোৱা কাৰণে আগতে আমাৰ সমষ্টি আছিল বিপুৰীয়া, নাওবৈচা, ঢকুৱাখানা আৰু লখিমপুৰ। এতিয়া লগত ৰঙানদী সমষ্টি নতুনকৈ সৃষ্টি হোৱাৰ কাৰণে এডিশনেলি আৰু 30,000 নতুন বেনিফিচিয়াৰী লখিমপুৰ জিলাত আহি যাব। তাৰ মানে যদি কোনেও নিজৰ ভিতৰত খেলিমেলি নকৰে, ৰেচন কাৰ্ড থকা 80 পৰা 85% পৰিয়ালে এইবাৰ অৰুণোদয় আঁচনি পাই যাব। 20 লাখৰ পৰা 27 লাখ পৰিয়ালক আমি অৰুণোদয় দিলো। এইবাৰ এই যিটো অৰুণোদয় পখেক চলি আছে, এই পখেকত আমি অৰুণোদয় পোৱা মানুহৰ সংখ্যা 27 লাখৰ পৰা পুনে 40 লাখলৈকে আমি বৃদ্ধি কৰিম। অৰ্থাৎ যদি ঢকুৱাখানা সমষ্টিত আগতে 22,000 পৰিয়ালে অৰুণোদয় পাইছিল, এতিয়া 29,000 30,000 পৰিয়ালে অৰুণোদয় পাব। যদি আমাৰ লখিমপুৰত 22,000 পৰিয়ালে অৰুণোদয় পাইছিল, এইবাৰ 29-30,000 পৰিয়ালে অৰুণোদয় পাব। নাৰায়ণপুৰত বা বিপুৰীয়াত আগতে যদি বা ৰঙানদী নাওবৈচাত আগতে যদি 22,000 অৰুণোদয় পাইছিল, এইবাৰ 30,000 পাব। লখিমপুৰত আৰু এটা লাভ হ'ল, সমষ্টি এটা বাঢ়ি যোৱা কাৰণে আগতে আমাৰ সমষ্টি আছিল বিপুৰীয়া, নাওবৈচা, ঢকুৱাখানা আৰু লখিমপুৰ। এতিয়া লগত ৰঙানদী সমষ্টি নতুনকৈ সৃষ্টি হোৱাৰ কাৰণে এডিশনেলি আৰু 30,000 নতুন বেনিফিচিয়াৰী লখিমপুৰ জিলাত আহি যাব। তাৰ মানে যদি কোনেও নিজৰ ভিতৰত খেলিমেলি নকৰে, ৰেচন কাৰ্ড থকা 80 পৰা 85% পৰিয়ালে এইবাৰ অৰুণোদয় আঁচনি পাই যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।